আৰু যদি সক্ৰিয় নহয়, উত্তৰ যদি নাপায়, একশন যদি নাপায়, একশন যদি নহয়, আমাৰ প্ৰতিবাদ, আমাৰ আন্দোলন, আমাৰ আমি চলাই লৈ যাম। এই কথাটো মই প্ৰকাশ কৰিলোঁ। আৰু 10 দিনৰ পিছত আমাৰ পুনৰ আন্দোলন আৰম্ভ হ'ব। যেতিয়ালৈকে দোষী, হত্যাকাৰী আৰু ধৰ্ষণকাৰী শাস্তি নাপায়, ফাঁচি নহয়, তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। এইখিনি কথাকে কৈ আমি একত্ৰিতভাৱে खौसेयै फसंथाननि खालामगोन। जोंनि रायजो राजा बिथांमोनाबो गवालपारा ओनसोलाव आरो साउथ कान्ट्रियाव आसामाव रायजो जानाय बर' फिसाफोरा जेब्लाबो सांग्रां जानांगोन। दुर्बल जानानै, शक्तिहीन जानानै रायजो जाबा जानाय नङा। एसे खबर थानांगौ, गावनि गथ' गथायनि फारसेबो खबर थानांगौ। मा खालामदों, बहा थांदों, मा जादों, मा लोंदों, सोरजों बेरायदों। दुखिया गरिब गुन्द्रा जानानै जोङो गावखौ हगारसारनायनि बाथ्रा गैया। साफा साफा सुबुङा जोंनि न'खरनि सम्पद आरो बे सम्पद गोनां सुबुंफोरखौ मोजाङै फेदेरै फोलावै मोजां मानसि खालामनांगोन। आरो बेखायनो दिनै फैनाय आइ आफादफोरखौ आं खावलायबाय, 100 नोंसोरजों दङ, गवालपारा डिस्ट्रिक्ट 100 नोंथांमोनजों दङ आरो गासैबो नोंथांमोनजों दङ। नोंथांमोना दुर्बल जानायनि बाथ्रा गैया। गामियाव मेल खालाम, गामियाव सावराय, गामियारि जेंना दङ, समाजारि जेंना दङ, खौसेयै खालाम। धोरोमारि आफादफोर दङ, भारतआव दङ, साहित्य सभा दङ, आफाद दङ। जों मोजाङै सावरायनानै खौसेयै गसंनानै जेराव जे बर' मानसि थानानै 10 जोनबा, 15 जोनबा, 12 जोनबा बेयाव गारि दङ, लामा दङ, ट्राइबेल हारियारि जौगानाय खालामगोन आरो खौसेयै शक्तिशाली भाबै जों रायजो जानांगोन। दुर्बल जानायनि बाथ्रा गैया। दुर्बल न'खरफोर जायफ्रा साहस गैया, एबसु थानायाव खबर खाथिया एक इन्सि गोजान गैया। आं बिदि आंनि बे जोबथा बाथ्रा, फैबाय थानाय समाव बिनि न्यायखौ जोङो जि पद्धतिसिम लांनांगौ जों लांगोन आरो बयखौबो साबायखर बावनानै সকলোকে পুনৰবাৰ এই আন্দোলনের প্রতিবাদ আগুয়া সকল রাজ্য সকল দল সংগঠন আন্তরিক ধন্যবাদ। আর আমার ফলতা সদায় আপনাদের একেলগে এই যে অন্যায় ধর্ষণ আর যে হত্যা ইয়ার উপর প্রতিবাদ জানাই যে আমার ন্যায় পাবলৈ যি এটা বার্তা একেলগে সদায় আমি পাম বুলি আশা কৰি কথা ইয়াতে সামৰিছোঁ। আৰু আমাৰ নিশ্চিত প্ৰমাণ হত্যাকাৰী ফাঁচি দিয়ক, ফাঁচি দিয়ক, হত্যাকাৰী ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁসি দিও, ফাঁসি দিও। Dabi dabi najo dabi. Niyai niyai. Niyai niyai. Justice justice. Justice justice. No justice no justice. No justice no justice. Hey. 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 আমার দাবিপত্র নিবৰ কাৰণে আমাৰ স্থানীয় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰেভিনিউ অফিচাৰ, চাৰ্কল অফিচাৰ শ্ৰীযুত মনোনয় ভৰত দাস তেখেতে ইয়াত উপস্থিত হ'ব পাৰিছে। তেখেতে আমাৰ দাবিপত্ৰ গ্ৰহণ কৰিব, দাবিপত্ৰ প্ৰেৰণ কৰিব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াদেৱ আৰু বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদক। দাবিপত্ৰ প্ৰেৰণ কৰিছে এই মুহূৰ্তত। দাবিপত্ৰ গ্ৰহণ কৰিছে আমাৰ ৰেভিনিউ অফিচাৰ ডাঙৰীয়াদেৱে। কথা আমি চলাই যাম এখন ৰাখিবৰ কাৰণে মই ৰেভিনিউ অফিচাৰ তেখেতক অনুৰোধ কৰিছোঁ। আমাৰ ৰেভিনিউ অফিচাৰ ডাঙৰীয়াদেৱে কোৱাৰ আগতে আমাৰ উপসভাপতি নৰেন্দ্ৰ ডাঙৰীয়াদেৱক আমাৰ দাবীসমূহ মানে গাই শুনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। নৰেন্দ্ৰ ডাঙৰীয়া, আজি ইয়াত আমাৰ মেমৰেণ্ডামখন গ্ৰহণ কৰিবলৈ অহা চাৰ্কল অফিচাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই মেমৰেণ্ডামত আমি যি প্ৰেৰণ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দিছোঁ, ইয়াত আমি মূল দাবীকে ৰাখিছোঁ। 1 নম্বৰ দাবী হ'ল আমাৰ এই যে কেছ, এই ধৰ্ষণ আৰু হত্যাকাণ্ড লৈ ইয়াত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰিব লাগে। আৰু 2 নম্বৰত ইয়াত কঠোৰ শাস্তিমূলক আৰু মানে ইয়াত ফাঁচি দিয়াৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰীক মানে শাস্তি দিব লাগে বুলি আমি দাবী ৰাখিছোঁ। আৰু লগতে যিখিনি কেছ, ইয়াত 2টা কেছ, মাৰ্ডাৰ কেছ আৰু ৰেপ কেছ, এই 2টা কেছকে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী ৰাখিছোঁ। লগতে ইন্টাৰিম কম্পেনচেশ্যন গ্ৰাণ্ট দিব লাগে অসম চৰকাৰৰ ফালৰ পৰা হিৰণ্ময় থাপাৰৰ 20 লাখ টকা আৰু যি দৰ্শন হোৱা যে ভিক্টিম তেওঁসকলক 5 লাখে ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী ৰাখিছোঁ। তো এই 4টা মূল দাবী লৈ আমি আজি আমাৰ এই প্ৰেৰণ বা বাৰ্তা আমি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। তো সেইখিনি আমাৰ দাবী আছিল। ধন্যবাদ। সকলোলৈ নমস্কাৰ জনাইছোঁ। আৰু ইয়াত
আজি উপস্থিত থকা সকলো প্ৰতিবাদী জনতালৈ শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকৰ যিখন লিখিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয় তথা মুখ্য সচিব মহোদয় আৰু ডিজিপি মহোদয়লৈ প্ৰেৰণ কৰিছে সেইখন আমি গ্ৰহণ কৰিছোঁ আৰু অনতিপলমে আজিৰ ভিতৰতে আমি এইখন পোৱাৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম। যিটো ঘটনা ঘটি গ'ল এক খুবেই দুৰ্ভাগ্যজনক ঘটনা। আমি 1 মে'ৰ পৰা দুধনৈ আৰক্ষী প্ৰশাসন তথা আমি তাত উপস্থিত হৈ গোটেইখিনি পৰ্যবেক্ষণ কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়ত প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক সম্পূৰ্ণ সহযোগ আগবঢ়োৱা হ'ব। তাত মাত্ৰাও আৰু সন্দেহ থাকিব নালাগে। হত্যাকাৰী বা দোষীয়ে নিশ্চয় শাস্তি পাবই, তাত আইনৰ ব্যৱস্থা আছে, আইনে নিশ্চয় তাত শাস্তি প্ৰদান কৰিবই। গতিকে সকলো প্ৰতিবাদী জনতালৈ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰি মোক ক'বলৈ এইখিনি মাতে সামৰিছোঁ। ধন্যবাদ। তেখেতলৈ অশেষ ধন্যবাদ যাচিছোঁ। We want justice! 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 We want justice! Justice! Justice!